আজি আপোনালোকৰ মাজলৈ লৈ আহিছো আমি ঘৰতে কেনেদৰে হাত ভৰিৰ লগতে কাকলতিৰ নোম এৰাব পাৰো আৰু এয়া হৈছে একেবাৰে কেমিকেল ফ্ৰী আৰু ঘৰতে মাত্ৰ 3টা বস্তু ব্যৱহাৰ কৰিয়ে আপোনালোকে এই ওয়েক্স ব্যৱহাৰ কৰিব পাৰিব আমি হাত ভৰিৰ নোম এৰুৱাবলৈ পাৰ্লাৰত বহুত পইচা খৰচ কৰি থাকো কিন্তু আপোনালোকে একেবাৰে খৰচ নকৰাকৈ এটকাও ঘৰতে আপোনালোকে এনেদৰে হাত ভৰিৰ নোম এৰুৱাব পাৰিব মই আপোনালোকক ৰিজাল্ট প্ৰথমতে দেখুৱাই লৈছো কিমান ধুনীয়া এটা ৰিজাল্ট দেখিছেনে একেবাৰে কম বস্তুৰে মাত্ৰ 3টা বস্তু আৰু যিকিটা সকলোৰে ঘৰতে থাকে আৰু এটকাও খৰচ কৰিব নালাগে আপোনালোকে ঘৰুৱা বস্তুৰে এনেদৰে হাত ভৰিৰ লগতে কাকলতিৰ নোম এৰুৱাব পাৰিব আজিৰ এই ভিডিওটো যদি আপোনালোকে প্ৰথমৰ পৰা শেষৰলৈকে চাই আপোনালোকে আজিৰ পৰা আৰু হাত আৰু ভৰিৰ লগতে কাকলতি তলৰ নোম এৰুৱাবলৈ কোনো ধৰণৰ পইচা খৰচ কৰিবলগীয়া নহয় ভিট কিনি লগাবলগীয়া নহয় আপোনালোকে কোনো ধৰণৰ একো কিনিবই নালাগে আপোনালোকে ঘৰতে মাত্ৰ 3টা বস্তু ব্যৱহাৰ কৰি এই হোম ৰেমেডি বনাওক আৰু ঘৰতে ব্যৱহাৰ কৰক আৰু হাত ভৰিৰ নোম এৰুৱাওক দেখিছেনে কিমান ধুনীয়াকৈ এৰাই আহিছে মই প্ৰথমতে আপোনালোকক ৰিজাল্ট দেখুৱাই লৈছো তাৰ পিছতে কেনেদৰে বনাম হেয়া সকলোখিনি কম কিন্তু ভিডিওটো আপোনালোকে অলপো স্কিপ নকৰিব 1 মিনিটো যদি কম বেছি হয় আপোনালোকৰ তেতিয়া আপোনালোকৰ ভালদৰে নবনিব ওয়েক্সটো আৰু আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব আৰু ৰিজাল্টটো নাপাব হেতু কাৰণে ভিডিওটো যদি চাইছে ভালদৰে চাব এয়া দেখিছেনে কিমান ধুনীয়াকৈ এৰি আহিছে নোমখিনি বহুতে নোম এৰুৱাবলৈ ভিট ব্যৱহাৰ কৰে আৰু হেতু কিমান বেছি কেমিকেল আছে ভাবকচোন আমাৰ নোমখিনি একেবাৰে কোমল কৰি পেলাই মৰাই পেলাই একেবাৰে গুৰিৰ পৰা হেতু কাৰণে আপোনালোকে পাৰিলে হেবোৰ ব্যৱহাৰ নকৰিব বহুত বেছি বেয়া হয় আৰু এয়া দেখিছেনে কেনেদৰে বনাইছো অকমান আপোনালোকক প্ৰথমতে দেখুৱাই লৈছো আৰু এইটো ষ্টেপত যদি আপোনালোকে মন দি ভালদৰে ভিডিওটো নাচাই আপোনালোকে ভালদৰে বনাব নোৱাৰিব আৰু আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব হেতু কাৰণে ভিডিওটো একেবাৰে স্কিপ নকৰাকৈ চাব আৰু নোম এৰুৱাবলৈ যেটো ওয়াইপছ মই ব্যৱহাৰ কৰিছো হেয়া আপোনালোকৰ ঘৰতে সকলোৰে থাকে আৰু এয়া হৈছে কাপোৰৰ বেগ যে পোৱাই আজিকালি সকলোৰে ঘৰত থাকে এই কাপোৰৰ বেগ দেখিছে নহয় এটো মই ডখৰকে কাটি লৈছো আপোনালোকক দেখুৱাইছো যাতে আপোনালোকৰ সুবিধা হয় কোনো ধৰণৰ একো কিনিবলগীয়া নহয় আপোনালোকে ঘৰতে সকলোখিনি বস্তু পাই যায় যাতে হেতু কাৰণে মই আপোনালোককো এই টিপছটো দি দিছো এ দেখিছেনে এনেদৰে আপোনালোকে বেগসমূহ কাটি লব কাপোৰৰ যেটো পয় হেয়া আৰু এতিয়া মই আপোনালোকক কেনেদৰে এই ওয়েক্স বনাম হেয়া আপোনালোকক শেষৰলৈকে দেখুৱাম ভালদৰে চাই যাব এয়া দেখিছেনে প্ৰথমতে লৈছো চেনি এটা জুখত লব এটা বাটিত লৈ লব মই লৈছো আধা বাটি লৈছো চেনিখিনি দেখিছে নহয় এয়া আৰু এইখিনি চেনিখিনি এটা সসপেনত লৈ লৈছো তাৰ পিছত আমাক লাগিব নেমু এয়া নেমু দেখিছে নহয় মই এটা নেমু লৈছো আপোনালোকে চেনিৰ জুখমতে লব অকমান কম লব লাগিব চেনিতকৈ নেমুৰ ৰস জুখটো মই আপোনালোকক কৈ যাম বাৰু ভালদৰে মন কৰিব কথাখিনি তেতিয়াহে আপোনালোকে পাৰফেক্ট কে বনাব পাৰিব এয়া দেখিছেনে নেমু এফাল লৈ লৈছো মই যিমানটো জুখৰ চেনি লৈছো তাতকৈ অলপ কম মানে একেবাৰে অলপ কম আৰু নেমুৰ ৰস লব এয়া দেখিছে নহয় নেমুৰ ৰসখিনি লৈ লৈছো যিমানখিনি চেনি লৈছিলো তাৰ অলপ আধা দেখিছে নহয় হিমানখিনি নেমুৰ ৰস লৈছো আৰু দেখিছেনে নেমুত অলপ গোটা ভাব থাকিব নালাগিব এনেদৰে পুৰা ক্লিয়াৰ পানীৰ দৰে হ'ব লাগিব আৰু এই চেনিখিনিত মানে যিখিনি চেনি লৈছিলো তাত নেমুৰ ৰসখিনি দি লইলো আৰু এতিয়া লাগিব আমাক পানী ইয়া দেখিছেনে যিমানখিনি মই নেমুৰ ৰস লৈছিলো হিমানটো জুখৰে পানী লাগিব হিমানটো জুখৰ জুখমতে পানী দি লব আৰু তাৰ পিছত লৈছো মই এয়া বিটৰুট পাউডাৰ আৰু ইয়াৰো এটা অপচন আছে এয়া যদি আপোনালোকৰ ওচৰত নাথাকে আপোনালোকে হালধি ব্যৱহাৰ কৰিব পাৰিব হালধিৰ গুৰি আৰু এই হালধিৰ গুৰি স্কিনত লগোৱা নহলেও হ'ব আপোনালোকে কিচেনত যেটো আমি সবজি বনাবলৈ ব্যৱহাৰ কৰো সেই হালধিৰ গুৰি ললে হল এচামুচ লৈ লব এয়া মই ইয়াত এচামুচ লৈছো বিটৰুট পাউডাৰ আপোনালোকে ইয়াৰ হলনি এচামুচ হালধিৰ গুৰি দি লব আৰু ভালদৰে গুটেখিনি মিক্স কৰি লব এয়া দেখিছেনে মই ধুনীয়াকৈ মিক্স কৰি লৈছো যাতে অলপ গোটা হৈ নাথাকে আৰু এয়া দেখিছেনে ধুনীয়াকৈ মই মিক্স কৰা হৈ গল আৰু এতিয়া এইখিনি কৰিম বইল আৰু এইখিনি সময়ত ভালদৰে মন দিব ভিডিওটো অলপ স্কিপ নকৰিব আৰু ভিডিওটো আপোনালোকে কৰ পৰা চাই আছে প্লিজ কমেন্ট কৰি জনাব আৰু কেনেকুৱা পাইছে হেয়াও জনাব আৰু যিসকলে নতুনকৈ মোৰ ভিডিও চাই আছে চেনেলটো মোৰ সাবস্ক্ৰাইব কৰি লব মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ হেয়াৰ কেয়াৰ ভিডিও আনি থাকো আৰু চেনিখিনি যেতিয়া গলি যাব গলি অহাৰ লগালগ এই দেখিছে নহয় এটুপকে পৰিছে এতিয়া আপোনালোকে গেছটো লগালগ বন্ধ কৰি দিব বহুত সময় যদি আপোনালোকে হিজাই থাকে তেতিয়া কিন্তু এইখিনি ব্যৱহাৰ কৰিব নোৱাৰিব এই দেখিছেনে ঠাণ্ডা হোৱাৰ পিছত গম পাইছে নহয় কিমানখিনি লিকুইড হৈ আছে বহুত বেছিও মই একেবাৰে হিজুৱা নাই ইয়া দেখিছে নহয় অলপ আঠা ভাব এটা হৈছে মানে চেনিখিনি গলি হে ইমানটোতে আপোনালোকে গেছটো বন্ধ কৰি দিব আৰু এটা কথা প্ৰথমবাৰ আপোনালোকে বনাওতে অলপ বেয়া হ'বও পাৰে আপোনালোকে সেকেন্ড টাইম ট্ৰাই কৰিব তেতিয়া নিশ্চয় ভাল হ'ব
আপোনালোকৰ আৰু ইয়া দেখিছেনে ধুনীয়াকৈ এইখিনি ৰেডি হৈ গ'ল মই উলিয়াই ললো আৰু এটা কথা প্ৰথমতে কৈ দিছো আপোনালোকে গৰমে গৰমে কেতিয়াও ব্যৱহাৰ নকৰিব অলপ ঠাণ্ডা কৰি ল'ব মানে যেতিয়া আপোনালোকে হাতত অকমান লগাই চাব অলপ সময়ৰ পিছত যেতিয়া আপোনালোকে গম পাব যে সহ্য কৰিব পাৰিছো তেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব একেবাৰে গৰম গৰম হৈ থকা সময়ত কেতিয়াও ব্যৱহাৰ নকৰিব এয়া মই সেইখিনি ঠাণ্ডা হ'বলৈ দিলো আৰু ইয়া দেখিছে নহয় এই ওয়াইপছটো কথা মই আপোনালোকক ক'লোৱে যিবোৰ বেগ পোৱা যায় কাপোৰৰ সেই কাপোৰৰ বেগ মই কাটি লৈছো যাতে আপোনালোকৰ সুবিধা হয় হেতু কাৰণে মই এই বেগটো ব্যৱহাৰ কৰি আপোনালোকক দেখুৱাইছো আৰু ইয়া দেখিছে নহয় এনেদৰে হাতত লগাই ল'ব একো নহয় কিন্তু অকমান ঠাণ্ডা কৰি ল'ব আৰু যাতে সহ্য কৰিব পৰাকে তাৰ পিছত এয়া দেখিছে নহয় ওয়াইপছখন দি এনেদৰে লগাই লম আৰু অলপ মোহাৰি দিলে হ'ল মানে ওয়াইপছখনত যাতে লাগি যায় তেনেকুৱাকে অলপ মোহাৰি এনেদৰে টানি দিব আৰু দেখিছে নহয় কিমান ধুনীয়াকৈ এৰি আহিছে নোমখিনি জুনডখৰিত মই কৰিছো কিমান ধুনীয়াকৈ নোমখিনি এৰি আহিলে আৰু এনেদৰে নোম এৰুৱালে মানে কি হয় আমাৰ স্কিনৰ ডেড সেলসমূহ আঁতৰি যায় স্কিনখন বগা উজ্জ্বল হয় টেন ৰিমুভ হৈ যায় আমাৰ স্কিনৰ পৰা যিখন আপোনালোকে হাত ভৰি নোম এৰুৱাব চাবচোন হাত ভৰি আমাৰ বহুত বেছি বগা উজ্জ্বল হৈ থাকে দেখাটো ভাল লাগে একেবাৰে ক্লিন হৈ থাকে আৰু এনেদৰে ওয়্যাক্স কৰিলে মানে কি হয় বহুত দিনলৈকে নোমখিনি আমাৰ নগজে বহুত সময় লাগে অলপ হেতু কাৰণে এনেদৰে কৰাটো বেছি ভাল হয় আপোনালোকে পাৰিলে ৰেজৰ ব্যৱহাৰ নকৰিব আৰু দেখিছেনে কিমান ধুনীয়াকৈ মই এৰুৱাই দিছো বহুত ধুনীয়াকৈ এৰি আহে নোমখিনি আপোনালোকে এটো ব্যৱহাৰ কৰি চাব পাৰে এবাৰ শিকি ললে আৰু লাইফ টাইম আপোনালোকৰ টেনচন নাই ধুনীয়াকৈ ব্যৱহাৰ কৰি থাকিব পাৰিব আৰু বহুত ধুনীয়াকৈ এৰি আহে দেখিছেনে মই ভৰিৰো আপোনালোকৰ এৰুৱাই দেখুৱাইছো এয়া দেখিছে নহয় কিমান ধুনীয়াকৈ নোমখিনি এৰি আহিলে আৰু জুনডখৰিত মই নোমখিনি এৰুৱাইছো কিমান ধুনীয়া ক্লিন হৈছে বগা উজ্জ্বল হৈছে দেখিছেনে যিমানখিনি মানে আমাৰ টেন থাকে স্কিনত সেইখিনিও এৰি আহে নোমৰ লগতে আৰু স্কিনখন বগা উজ্জ্বলো দেখি এয়া দেখিছে নহয় এইখিনি এতিয়া এৰুৱাই দিম চাবচোন কিমান ধুনীয়া এটা বগা উজ্জ্বলো হৈ যায় লগতে আৰু পাৰিলে কেমিকেলসমূহ ব্যৱহাৰ নকৰিব নোম এৰুৱাবলৈ কাৰণ বহুত বেছি কেমিকেল দিয়া থাকে সেইসমূহত কাৰণ আমাৰ নোমখিনি গলাই পেলাই একেবাৰে হেতু কাৰণে পাৰিলে আপোনালোকে ব্যৱহাৰ নকৰিব এয়াই ব্যৱহাৰ কৰিব নাইবা আপোনালোকে ৰেজৰে ব্যৱহাৰ কৰিব কিন্তু কেমিকেল থকা সেই ভিট নাইবা ওয়্যাক্সবোৰ পোৱাই নহয় বজাৰত সেইসমূহ ব্যৱহাৰ নকৰিব এই ওয়্যাক্সখিনি আপোনালোকে হৰকে বনাই ধুনীয়াকৈ থৈ দিব পাৰিব একো বেয়া নহয় বহুত দিনলৈকে আপোনালোকে ব্যৱহাৰ কৰি থাকিব পাৰিব কিন্তু অলপ সময় ব্যৱহাৰ কৰাৰ পিছতে ওয়্যাক্সখিনি কি হয় জানেনে অলপ টান হৈ আহে সেই টান হৈ অহাৰ পিছত আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব ইয়া দেখা পাইছে নহয় কিমান বেছি টান হৈ গৈছে এইখিনি এতিয়া আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰে ইয়াৰ পিছত আপোনালোকে এইখিনি কি কৰিলে ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব মই হেয়া আপোনালোকক এতিয়া দেখুৱাম এয়া ডাবল বইল কৰিব লাগিব এটা সসপেনত পানী লৈ লব তাত যিটো বাটিত আপোনালোকে ওয়্যাক্সখিনি লৈছিলে সেই বাটিটো তাত বহাই দিব আৰু অলপ সময় উতলি থাকিব দিব পানীখিনি আৰু ধুনীয়াকৈ এইখিনি নিজে গলি যায় অলপ সময় ব্যৱহাৰ কৰাৰ পিছত যেতিয়া টান হৈ আহিব আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব তেতিয়া আপোনালোকে এই পদ্ধতিটো কৰি এনেদৰে পুনৰ আগৰ দৰে গলাই ল'ব পাৰিব চাই থাকক ভিডিওটো একেবাৰে ধুনীয়াকৈ গলি যায় তাৰ পিছত সহ্য কৰিব পৰাকৈ ঠাণ্ডা কৰি ল'ব আৰু ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব এয়া দেখিছেনে ধুনীয়াকৈ গলি গল প্ৰথমবাৰ বনোৱাৰ দৰে গলি গল এনেদৰে আপোনালোকে ধুনীয়াকৈ ষ্টৰ কৰি ৰাখিবও পাৰিব আৰু আজি ভিডিওটো ইমানতে ৰাখিছো আজিলৈ আহিছো দিয়ক বাই